Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব সাধাৰণ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন। সো আপোনালোকে ভিডিঅ'টি শেষলৈ ভালদৰে চাব কাৰণ এই কোৱেশ্চনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়। So to the first question you can see, which organ is known as the powerhouse of the cell? কোনটো কোষীয় অংগক কোষৰ শক্তিঘৰ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন চি আছে মাইটকন্ড্ৰিয়া। ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকে চাব। ফাৰ্ষ্ট পইণ্টত আছে মাইটকন্ড্ৰিয়াত কোষীয় শ্বসনৰ দ্বাৰা এটিপি উৎপন্ন হয়। এটিপি মানে শক্তি। তাৰ পিছৰ পইণ্টত চাব লাইসোজমক কোষৰ আত্মঘাতী মনা বুলি কোৱা হয়। এণ্ড লাষ্ট পইণ্ট আছে ৰাইবজম হল কোষৰ প্ৰটিন সংলেক্ষণৰ কেন্দ্ৰ। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিটামিন চি? ভিটামিন চিৰ ৰাসায়নিক নাম কি? কাৰেক্ট অপচন ইজ অপচন বি। অপচন বি আছে এসকৰ্বিক এচিড। এসকৰ্বিক এচিডৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। ভিটামিন এৰ নাম হল ৰেটিনল আৰু ভিটামিন ডিৰ নাম হল কেলচিফেৰল। টেঙা ফল যেনে আমলখি, নেমু আদিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। তাৰ পিছৰ কুৱেশ্যন, হুইচ গেছ ইজ ইউজড ইন ইলেক্ট্ৰিক বাল্বছ টু প্ৰিভেণ্ট ফিলামেণ্ট অক্সিডেশ্যন? ফিলামেণ্টৰ জাৰণ ৰোধ কৰিবলৈ বৈদ্যুতিক বাল্বত কোনটো গেছ ব্যৱহাৰ কৰা হয়? The correct option is option C, argon. বৈদ্যুতিক বাল্বত সাধাৰণতে নিষ্ক্ৰিয় গেছ আৰ্গন বা নাইট্ৰজেন ব্যৱহাৰ কৰা হয়। বাল্বৰ ফিলামেণ্ট টাংষ্টেন ধাতুৰে নিৰ্মিত কাৰণ ইয়াৰ গলনাংক অতি উচ্চ। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য নৰ্মেল pH ভেলু অফ হিউমেন ব্লাড? মানুহৰ তেজৰ স্বাভাৱিক pH মান কিমান? The correct option is option B, 7.4. মানুহৰ তেজৰ pH মান 7.4, অৰ্থাৎ তেজ সামান্য ক্ষাৰকীয়। pH মান যদি 7 হয় তেতিয়া তাক প্ৰশমিত অৰ্থাৎ নিউট্ৰেল বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যন, হুইচ ব্লাড গ্ৰুপ ইজ নন এজ দ্য ইউনিভাৰ্চেল ডনাৰ? কোনটো তেজৰ গোটক সাৰ্বজনীন দাতা বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি। অপচন বি আছে অ নেগেটিভ। অ নেগেটিভ গোটৰ তেজ সকলো মানুহকে দিব পাৰি। এবি প্লাছ গোটক সাৰ্বজনীন গ্ৰহিতা বুলি কোৱা হয়, অৰ্থাৎ ইউনিভাৰ্চেল ৰিচিপেণ্ট বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য ইউনিট অফ দ্য ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স? বৈদ্যুতিক ৰ'ধৰ একক কি? অপচন এ আছে ভল্ট, বি আছে এম্পিয়াৰ, চি আছে ওম এণ্ড ডি আছে ওৱাট। দ্য ৰাইট অপচন ইজ অপচন চি, ওম। বৈদ্যুতিক ৰ'ধৰ একক হল ওম। বিদ্যুৎ প্ৰবাহৰ একক হল এম্পিয়াৰ আৰু বিভৱ ভেদৰ একক হল ভল্ট। মনত ৰাখিব আপোনালোকে ভালদৰে এইখিনি। নেক্সট কুৱেশ্যন, হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ? কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে? The right option is option B, মাৰ্কিউৰি, অৰ্থাৎ অসমীয়াত পাৰা বুলি কোৱা হয়। পাৰা একমাত্ৰ ধাতু যি স্বাভাৱিক উষ্ণতাত তৰল। ব্ৰমিন হল কোঠাৰ উষ্ণতাত তৰল অৱস্থাত থকা একমাত্ৰ অধাতু। তো আপোনালোকে এই দুটা ভালদৰে মনত ৰাখিব, পাৰা স্বাভাৱিক উষ্ণতাত তৰল ধাতু আৰু ব্ৰমিন হল অধাতু যিটো স্বাভাৱিক উষ্ণতাত তৰল অৱস্থাত থাকে। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ বেকিং ছ'ডা? বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি। অপচন বি আছে ছ'ডিয়াম বাইকাৰ্বনেট। বেকিং ছ'ডাৰ নাম ছ'ডিয়াম বাইকাৰ্বনেট। আপোনালোকে কেমিকেল নেমটো ইয়াত চাব পাৰিছে আপোনালোকে। কাপোৰ ধোৱা ছ'ডাক ছ'ডিয়াম কাৰ্বনেট বোলা হয়। সাধাৰণ নিমখ হল ছ'ডিয়াম ক্লৰাইড। তো এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, হুইচ গেছ ইজ প্ৰাইমাৰিলি ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং? গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মুখ্যতঃ কোনটো গেছ দায়ী? ইয়াৰ কাৰেক্ট অপচনটো আপোনালোকে নিশ্চয় জানে। কাৰেক্ট অপচনটো হ'ব অপচন চি, কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড হল প্ৰধান গ্ৰীণ হাউচ গেছ। মিথেন আৰু CFC গেছৰ বাবেও গোলকীয় উষ্ণতা বৃদ্ধি পায়। মনত ৰাখিব আপোনালোকে ভালদৰে। তাৰ পিছৰ কুৱেশ্যন, হুইচ ভিটামিন হেল্পছ ইন দ্য ক্লটিং অফ ব্লাড? তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে? অপচন এ ভিটামিন এ, অপচন বি ভিটামিন ডি, ভিটামিন কে এণ্ড ভিটামিন ই। ইয়াৰ ৰাইট অপচনটো হ'ব অপচন চি। অপচন চি আছে ভিটামিন কে। ভিটামিন কেৰ অভাৱ হলে কটা ঠাইৰ পৰা তেজ ওলোৱা বন্ধ নহয়।
ভিটামিন ডিৰ অভাৱত শিশুৰ ৰিকেট ৰোগ হয় ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকে ভালদৰে মনত ৰাখিব কাৰণ ইয়াৰ পৰা যিকোনো কম্পিটিটিভ এক্সামত আপোনালোকে কুৱেশ্যন চাব পাৰিব তাৰপিছত হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ড্ৰাই আইচ শুষ্ক বৰফৰ ৰাসায়নিক সংকেত কি কাৰেক্ট অপশ্যন ইজ অপশ্যন বি CO2 কঠিন কাৰ্বন ডাই অক্সাইডক শুষ্ক বৰফ বুলি কোৱা হয় ই পোনপটীয়াকৈ কঠিনৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় ইয়াক সাবলিমেশন বুলি কোৱা হয় ঠিক আছে তাৰ পিছৰ কোৱেশ্চন which mirror is used by dentist to see larger image of teeth দাঁতৰ ডাঙৰ প্ৰতিবিম্ব চাবলৈ দন্ত চিকিৎসকে কোনটো দাপন ব্যৱহাৰ কৰে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কনকেভ মিৰৰ অৰ্থাৎ অবতল দাপন অবতল দাপনে ওচৰত থকা বস্তুৰ ডাঙৰ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ উত্তল দাপন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন সাউন্ড ট্ৰাভেলছ ফাষ্টেষ্ট ইন হুইচ মিডিয়াম শব্দই কোনটো মাধ্যমত আটাইতকৈ দ্ৰুত গতিত গতি কৰে The right option is option C steel অৰ্থাৎ তীখা শব্দৰ বেগ কঠিন পদাৰ্থত আটাইতকৈ বেছি শব্দই শূন্য মাধ্যমৰে গতি কৰিব নোৱাৰে ঠিক আছে তাৰ পিছৰ কোৱেশ্চন Who discovered the law of gravity মহাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আছে আইজাক নিউটন স্যাৰ আইজাক নিউটনে মহাকৰ্ষণৰ সূত্ৰ আৰু গতিৰ তিনিটা সূত্ৰ আগবঢ়াইছিল আইনষ্টাইনে আপেক্ষিকতাবাদৰ সূত্ৰ অৰ্থাৎ থিওৰি অফ ৰিলেটিভিটি দিছিল মনত ৰাখিব এইটো আপোনালোকে ভালদৰে তাৰ পিছৰ কোৱেশ্চন হুইচ এচিড ইজ প্ৰেজেন্ট ইন ভিনেগাৰ ভিনেগাৰত কোনটো এচিড থাকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব এচিটিক এচিড ভিনেগাৰ হল 4 পৰা 8% এচিটিক এচিডৰ জলীয় দ্ৰব্য দৈত লেক্টিক এচিড আৰু টেঙা ফলত সাইট্ৰিক এচিড পোৱা যায় তাৰ পিছৰ কোৱেশ্চন What gives red color to human blood মানুহৰ তেজৰ ৰং কিহৰ বাবে ৰঙা হয় The right option is option B hemoglobin তেজৰ লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিন নামৰ আইৰণযুক্ত প্ৰটিনৰ বাবে তেজ ৰঙা হয় হিমোগ্লোবিনে অক্সিজেন পৰিবহনত সহায় কৰে তাৰ পিছৰ কোৱেশ্চন Which gas is known as laughing gas কোনটো গেছক হাঁহি উঠা গেছ বুলি কোৱা হয় আপোনালোকে নিশ্চয় জানে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি নাইট্ৰাছ অক্সাইড সেৱন কৰিলে মানুহৰ হাঁহি উঠে ইয়াক দন্ত চিকিৎসাত চেতনাশক হিচাপেও ব্যৱহাৰ কৰা হয় তাৰ পিছৰ কোৱেশ্চন What is the study of insects called পতংগ সম্পৰ্কীয় অধ্যয়নক কি বলা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব এন্টমোলজি পতংগৰ অধ্যয়নক এন্টমোলজি বলা হয় চৰাইৰ অধ্যয়নক অৰ্নিথোলজি বলা হয় তাৰ পিছৰ কোৱেশ্চন Which instrument is used to measure atmospheric pressure বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বেৰোমিটাৰৰ সহায়ত বায়ুমণ্ডলৰ চাপ জোখা হয় গাখীৰৰ বিশুদ্ধতা জুখিবলৈ লেক্টোমিটাৰ ব্যৱহাৰ কৰা হয় last question you can see in photosynthesis solar energy is converted into which energy হালক সংশ্লেষণত সৌৰ শক্তিক কোনটো শক্তিলৈ ৰূপান্তৰ কৰা হয় অপশ্যন এ আছে হিট এনাৰ্জি অৰ্থাৎ তাপ শক্তি বি আছে কেমিক্যাল এনাৰ্জি সি আছে ইলেক্ট্ৰিক্যাল এনাৰ্জি এন্ড ডি আছে নিউক্লিয়াৰ এনাৰ্জি ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ঠিক আছে so thank you for watching this video keep watching keep learning